বন্ধুসকল, আমাৰ দেশত বা ৰাজ্যত যদি মহিলাসকলে ঘৰুৱা কাম বন বা সামাজিক নাইবা চৰকাৰী কাম কাজ কৰা বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব বাৰু? ঠিক তেনেকুৱাই আইচলেণ্ডত 1975 চনৰ 24 অক্টোবৰ তাৰিখে আইচলেণ্ড দেশত সংঘটিত হৈছিল এনে এক ঐতিহাসিক ঘটনা, যাক কোৱা হৈছিল দ্য ওমেন ডে অফ আইচলেণ্ড। 24 অক্টোবৰ দিনা আইচলেণ্ডৰ প্ৰায় 90% মহিলাই চৰকাৰী অফিচ কেছাৰী কাম কাজ কৰা বন্ধ কৰিছিল আৰু ঘৰুৱা কাম কাজ কৰাও বন্ধ কৰি দিছিল। আন নালাগে নিজৰ সন্তানক লালন পালন কৰাও বন্ধ কৰি দিছিল, অৰ্থাৎ নিজৰ ঘৰৰ পৰিয়ালৰ দায়িত্ব সাময়িকভাৱে বন্ধ কৰি দিছিল। যদি ঘৰত কাৰোবাৰ কেঁচুৱা ল'ৰা ছোৱালী আছিল, সেইবোৰ পুৰুষজনে চোৱা চিতা কৰিব লগা হৈছিল। খোৱা বোৱা ধোৱা মেলা যিমান কাম সম্পূৰ্ণ পুৰুষে চম্ভালিব লগা হৈছিল। মহিলাসকলৰ এই প্ৰতিবাদৰ ফলত সেইদিনা স্কুল কলেজ অফিচ কাৰ্যালয় দোকান সংবাদ মাধ্যম সকলো প্ৰায় বন্ধ হৈ পৰিছিল। কিয় জানেনে? কাৰণ যিবোৰ স্কুল কলেজ অফিচ কাৰ্যালয় দোকান সংবাদ মাধ্যমত পুৰুষসকলে কাম কৰিছিল, সেইবোৰলৈ পুৰুষসকল যাব পৰা নাছিল। কাৰণ যিবোৰ ঘৰুৱা কাম কাজ কৰি সন্তান লালন পালন কৰি পুৰুষসকলক সময়মতে কামলৈ পঠিয়াইছিল, সেইদিনা সেইবোৰ কাম কাজ পুৰুষসকলে কৰিবলগীয়াত পৰিছিল, ফলত নিজৰ কৰ্মস্থলীলৈ যাব পৰা নাছিল। আইচলেণ্ডৰ মহিলাসকলৰ এই প্ৰতিবাদৰ উদ্দেশ্য আছিল যে আইচলেণ্ডত মহিলাসকলৰ দৰমহা পুৰুষতকৈ বহু কম আছিল। সেইবাবে মহিলাসকলে দৃষ্টিগোচৰ কৰিছিল যে যদি সমাজত মহিলাসকলে কাম নকৰে তেন্তে দেশত বা সমাজত কিমান প্ৰভাৱ পৰিব। তেওঁলোকে কৈছিল যে ইফ ওমেন ষ্টপ দেন এভৰিথিং ষ্টপ, অৰ্থাৎ যদি মহিলাই সকলো কাম কৰা বন্ধ কৰে তেন্তে সমাজত সকলো কামেই বন্ধ হৈ পৰিব। তেওঁলোকৰ এই প্ৰতিবাদৰ পাছত বহু আইনী আৰু সামাজিক পৰিৱৰ্তন কৰি চৰকাৰে মহিলাক পুৰুষৰ সমানে সন্মান মৰ্যাদা দিয়াৰ উপৰিও যিকোনো চৰকাৰী বেচৰকাৰী কামৰ দৰমহা সমানে কৰি দিলে। আজিও আপুনি যদি চাই বিশ্বত কোনখন দেশত পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ আছে, তেন্তে দেখিবলৈ পাব যে পুৰুষ মহিলাৰ সমান অধিকাৰ থকা প্ৰথম স্থানত থকা দেশখন হ'ল আইচলেণ্ড। ইয়াৰ লগতে শেষত আৰু এটা তথ্য জানি থওক যে 1980 চনত বিশ্বৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মহিলা ৰাষ্ট্ৰপতি হ'ল আইচলেণ্ডৰ। ধন্যবাদ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।